ফৰেষ্ট গাৰ্ডৰ এক্সাম কালি নহ'ব সো ফাইনালি পোষ্টপন কৰি দিয়া হৈছে নিউ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে সো সকলোকে ডাউনলোড কৰিব লাগিব নে নাই আৰু যদি লাগে তেনেহলে কোৰ পৰা ডাউনলোড কৰিব কেনেকৈ ডাউনলোড কৰিব নিজৰ এডমিট কাৰ্ডখন নিজৰ মোবাইলতে কালি যেহেতু আমাৰ 15 ডিসেম্বৰ 2024 হয় কালি আমাৰ ফৰেষ্ট গাৰ্ডৰ এক্সাম হোৱা কথা সো ফাইনালি আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে বা নোটিস মুকলি কৰি দিয়া হৈছিল ইয়াতে চাব সো ফাইনালি আমাৰ 12 ডিসেম্বৰ 2024 তাৰিখত আকু আমাৰ নোটিস মুকলি কৰি দিয়া হৈছে যে আমাৰ কালি যেহেতু সানডে কালি আমাৰ 15 ডিসেম্বৰ 2024 হয় কালি আমাৰ ফৰেষ্ট গাৰ্ডৰ এক্সাম হোৱা কথা আছিল সো ফাইনালি এতিয়া পোষ্টপন কৰি দিয়া হৈছে ইয়াতে চাব সো ফাইনালি আমাৰ নতুন এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে ইয়াতে স্পষ্টভাৱে লিখা আছে যে 22 ডিসেম্বৰ 2024 আৰু কালি কি কাৰণত আমাৰ এক্সামটো পোষ্টপন কৰি দিয়া হৈছে নোটিছত কি লিখা আছে আজি আমি ইয়াতে A to Z কথা পাতিম আৰু লগতে যদি আপোনালোকে আমাৰ বিজুদীপ ষ্টাডি ইউটিউব চেনেল এণ্ড ফেসবুক পেজত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে এইটো আমাৰ বড়োলেণ্ড ইউনিভাৰ্সিটি কোকৰাঝাৰ বিটিসি আসাম যেহেতু এইটো আমাৰ বিটিসি পদ হয় ইয়াতে স্পষ্টভাৱে লিখা আছে যে 12 ডিসেম্বৰ 2024 যেহেতু আমাৰ 12 ডিসেম্বৰ 2024 তাৰিখত আমাৰ নোটিসখন মুকলি কৰি দিয়া হৈছে সময়ৰ অভাৱত বা অসুবিধাৰ কাৰণে মই ভিডিওটো আপলোড কৰিব পৰা নাই এতিয়া মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে নোটিস দিস ইজ ফৰ জেনাৰেল ইনফৰমেশন আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে আমাৰ ৰিটাৰ্ণ এক্সামিনেশ্যন অফ ফৰেষ্ট গাৰ্ড scheduled to be held on 15 December 2024 ইয়াৰ পিছত লিখা আছে has been rescheduled on 22 December 2024 so finally যেহেতু আমাৰ কালি সানডে হয় কালি আমাৰ 15 ডিসেম্বৰ 2024 হয় কালি আমাৰ ফৰেষ্ট গাৰ্ডৰ এক্সাম হোৱা কথা আছিল সো ফাইনালি এতিয়া আমাৰ ৰিশেডুল কৰিছে বা নোটিসখন মুকলি কৰি দিয়া হৈছে যে কালি নহব আমাৰ পোষ্টপন কৰি দিয়া হৈছে এতিয়া ৰিশেডুল নিউ ডেট মুকলি কৰি দিয়া হৈছে যে আমাৰ 22 ডিসেম্বৰ 2024 তাৰিখত আমাৰ এক্সামটো হ'ব মানে কালি সানডে ইয়াৰ পিছৰ যেটো আমাৰ সানডে আছে নেক্সট উইক 1 উইক পিছতহে আমাৰ এক্সামটো পাতিব ওকে এতিয়া মন কৰিব সো ফাইনালি আমাৰ যেহেতু এই এক্সামটো কন্ডাক্ট কৰিব বড়োলেণ্ড ইউনিভাৰ্সিটি ইয়াত স্পষ্টভাৱে লিখা আছে এক্সামিনেশ্যন কন্ডাক্ট কমিটি ঠিক আছে আমাৰ এই এক্সামটো কিয় পোষ্টপন কৰিলে এইটো আমাৰ একমাত্ৰ এক্সামিনেশ্যন কন্ডাক্ট কমিটি আছে কমিটিহে জানিব কিবা বিশেষ অসুবিধা থকাৰ কাৰণে আমাৰ এক্সামটো পোষ্টপন কৰি দিয়া হৈছে বা যেহেতু বহুতৰে আমাৰ এডমিট কাৰ্ডখন পোৱা নাই ফৰেষ্ট গাৰ্ডত মই বহুতক খুদিছো বা বহুতৰে মই এডমিট কাৰ্ডখন বাহিৰ কৰিব চেষ্টা কৰিছো কিন্তু এডমিট কাৰ্ডখন বাহিৰ হোৱা নাই এই প্ৰবলেমটো হৈছে ঠিক আছে হ'ব পাৰে যে এইটো কাৰণ বা টেকনিক্যাল কিবা প্ৰবলেম থাকিব পাৰে যেহেতু এইটো আমাৰ অফলাইন ভ্যাকেন্সি হয় বা অনলাইন সিস্টেম কৰিছে ঠিক আছে সেই কাৰণে সকলোৰে এডমিট কাৰ্ডখন অহা নাই আৰু কিবা বেলেগ অসুবিধা বা প্ৰবলেম হ'ব পাৰে সেই কাৰণে আমাৰ কালি যেহেতু 15 ডিসেম্বৰ 2024 কালি আমাৰ এক্সামটো আছিল হৈছে কি আমাৰ এক্সামটো কালি পোষ্টপন কৰি দিয়া হৈছে মানে আৰু এক সপ্তাহ হাতত লৈছে ফাইনালি 22 ডিসেম্বৰ 2024 তাৰিখত এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব আৰু যিসকলৰ অহা নাই এইবাৰ চেষ্টা কৰিব এইবাৰ নিশ্চয় আহিব ওকে এতিয়া মন কৰিব যেহেতু ইয়াতে স্পষ্টভাৱে লিখা আছে যে 13 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু এই আমাৰ যেটো 15 তাৰিখ কালি আমাৰ এক্সামটো হোৱা কথা আছিল সো ফাইনালি কালি এক্সামটো নহব আমাৰ ফাইনালি 22 মানে 22 তাৰিখত আমাৰ এক্সামটো হ'ব বা এক্সামটো কন্ডাক্ট কৰিব বড়োলেণ্ড ইউনিভাৰ্সিটিয়ে এতিয়া মন কৰিব এইখন হল এডমিট নিউ এডমিট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে যে 22 ডিসেম্বৰ 2024 যেহেতু এই এডমিটখন মোৰ এজন বন্ধু হয় ঠিক আছে ইয়াতে স্পষ্টভাৱে লিখা আছে ভেনিডো বিনেশ্বৰ ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ আৰু ইয়াতে ডেটটো আছে 22 ডিসেম্বৰ 2024 এণ্ড ইয়াতে সময় দি আছে 12টাৰ পৰা 2টা যেহেতু আমাৰ 2 ঘণ্টা এক্সামটো হ'ব এতিয়া মন কৰিব সো আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডখন এতিয়া চাই লোৱা সো ফাইনালি বন্ধু বান্ধৱীসকল আপোনালোকে কৰিব কি মই এইটো ভিডিওৰ তলত ডাইৰেক্ট লিংক দি দিছো ঠিক আছে সেই লিংকৰ সহায়ত আপোনালোকে ইয়াত আহিব পাৰিব ইয়াতে আমাৰ স্পষ্টভাৱে লিখা থাকিব যে এডমিট কাৰ্ড ডাউনলোড ফৰ ফৰেষ্ট গাৰ্ড ইয়াতে স্পষ্টভাৱে লিখাটো আহি গৈছে ইয়াতে আমাৰ ইন্টাৰ নেম আহিছে আৰু আমাৰ ফোন টু সাৰ্চ মোবাইল নাম্বাৰটো দিলেও হ'ব বা আপোনালোকে নিজৰ নামটো লিখিলেও হ'ব সো ইয়াতে মই টাইপিং কৰি দিছো যিকোনো এজনৰ ঠিক আছে মোৰ এজন বন্ধু নাম ইয়াতে টাইপিং কৰিছো মই ইয়াতে
টাইপিং কৰি দিয়াৰ লগে লগে অলপমান অপেক্ষা কৰিব সাৰ্চ অপচনত ক্লিক কৰিব অলপমান অপেক্ষা কৰিব এই আমাৰ নামত যেহেতু মই ইয়াতে সাৰ্চ কৰি দিছো আনিসুৰ ইছলাম সো এই নামত আমাৰ বিডিসি এৰিয়া যিখিনি ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে সো ইয়াত কিমানজন ক্যান্ডিডেট অনলাইন এপ্লাই কৰিছে সৰি অফলাইন এপ্লাই কৰিছে সো সকলোৰে এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব যেহেতু এই নামত এজনে অফলাইন এপ্লাই কৰিছে সেইকাৰণে এটা এডমিট কাৰ্ড আহিছে যদি বেলেগ বেলেগ কৰিছে বা একে নামে যদি দুজন তিনিজনত থাকে তেনেহলে ইয়াতে আমাৰ দুটা তিনিটা এডমিট কাৰ্ড আহিব সো আপোনালোকে কৰিব কি ইয়াতে আমাৰ এড্ৰেছটো দিয়া আছে ঠিক আছে এড্ৰেছটো দিয়া আছে ফাদাৰ নামটো দিয়া আছে এইটো চাই আপোনালোকে ডাউনলোড কল লেটাৰ অপচন এটা আছে ইয়াতে ক্লিক কৰি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি চাব পাৰিব বা ফাইনালি পৰীক্ষাটো দিব পাৰিব এতিয়া কৰিব কি মই ইয়াতে ফাইনালি ডাউনলোড ক্লিক কৰিছো ক্লিক কৰি দিয়াৰ লগে লগে এডমিট কাৰ্ডখন ডাউনলোড হৈ ফাইনালি আহি যাব ঠিক আছে যেহেতু মই এবাৰ ডাউনলোড কৰিছো সেইকাৰণে এনেকুৱা এটা অপচন আহিছে মই সকলোখিনি ইয়াতে লাইভ জনাই দি আছো সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ইয়াতে চাওক ফাইনালি আহিছে আমাৰ ডিপাৰ্টমেন্ট অফ ফৰেষ্ট বিটিসি যেহেতু এইখিনি আমাৰ বিটিসি ভ্যাকেন্সি হয় ইয়াতে স্পষ্টভাৱে আমাৰ ৰোল নম্বৰটো দিয়া আছে ইয়াৰ পিছত আমাৰ মোৰ বন্ধুজনৰ নাম দিয়া আছে ফাদাৰ্স নাম ঠিক আছে এড্ৰেছটো দিয়া আছে আৰু আমাৰ ভেনিটো দিয়া আছে ইয়াৰ বিনাশ্বৰ বৰমাই ইঞ্জিনিয়াৰিং কলেজ আৰু ইয়াতে আমাৰ ফাইনালি ৰিটেন টেষ্ট এক্সামিনেশ্যন শেডিউল আৰু ইয়াতে আমাৰ সেন্টাৰ কোড 11 দিয়া আছে ডেট আমাৰ 22 ডিসেম্বৰ 2024 দিয়া আছে এন্ড আমাৰ যেহেতু আমাৰ 2 ঘণ্টা পৰীক্ষাটো হ'ব ঠিক আছে অফলাইন পৰীক্ষাটো হ'ব OMR সিটত পৰীক্ষা দিব লাগিব আৰু ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই দিছো ভিডিও এটা আপলোড কৰিছো যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে ভিডিওটো চাই ল'ব লগতে মই ভিডিওটো বেছি দীঘলীয়া নকৰো কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটোই আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম